Hello student, তো আজি এইখন টিউটোৰিয়েলত আলোচনা কৰিম ক্লাস 10 অৰ এডভান্স মেথৰ চেপ্টাৰ নম্বৰ 8 অৰ এক্সাৰসাইজ 8.1 অৰ কোশ্চেন নম্বৰ 6 to 11 তো ইয়াৰ আগৰ টিউটোৰিয়েলত মই কি এক্সাৰসাইজ 8.1 অৰ 1 অৰ পৰা 5 লৈকে কৰি দিছিলো তো এইখন টিউটোৰিয়েলত কি কৰিম 6 অৰ পৰা 11 লৈকে তো যিসকলে প্ৰথম চেনেলটো আহিছে হেসকলে কি মানে অনুৰোধ থাকিল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে কি ভিডিওটো লাইক কৰিবা কাৰণ এবিলাক কৰিলে মানে কি অলপ মানে সাপোর্ট হয় আৰু কি ভিডিও বনাবলৈ আৰু ইচ্ছা হয় তো গতিকে তোমালোকে কি এবিলাক কৰিবা মাজে মাজে লাইক চেক কৰি থাকিবা তো যাতে কি মোৰ ইন্টাৰেস্টটো বাঢ়ি যায় ভিডিও বনাবলৈ তো স্টার্ট কৰো আজি কোশ্চেন নম্বৰ 6 ৰ পৰা তো যোৱা কোশ্চেন নম্বৰ 6 টো কি আছে এতে তো কোশ্চেন নম্বৰ 6 টো কৈছে কি যে ABCD এটা চক্ৰীয় চতুৰ্ভুজ তোমালোকে গম পায় আকিমেতে যে আৰু এ বিন্দুত অকা বৃত্তটোৰ স্পৰ্শকডাল বিডিৰ সমান্তৰাল এ বিন্দুত অকা বৃত্তটোৰ স্পৰ্শকডাল বিডিৰ সমান্তৰাল প্ৰমাণ কৰা যে CA এংগেল DCBৰ সমদ্বিখণ্ডক চিত্ৰটো আঁকি দিলে কোশ্চেনটো বুজি পাবা প্ৰথমতে কৈছে কি ABCD এটা চক্ৰীয় চতুৰ্ভুজ প্ৰথমতে চক্ৰীয় চতুৰ্ভুজটো আঁকি লও তাৰ মানে কি এটা বৃত্ত আঁকিম বৃত্তৰ পৰিধিত কি আমাৰ চতুৰ্ভুজৰ চাৰিটা বিন্দু থাকিব তেতিয়াহলে আগতে বৃত্ত এটা আঁকি লও এটা এটা বৃত্ত ধৰি লোৱা এটা এটা চতুৰ্ভুজ এনেকৈ এটা চতুৰ্ভুজ আঁকিলা sorry ঠিক আছে ইয়াতে দিয়া A এটো V C D ঠিক আছে এটো দিয়াৰ পিছত মতে চিত্ৰটো অলপ কি হল হেৰি হল ভিতৰটো বেয়া দেখাই আছে আকৌ আঁকি লও ধৰি লোৱা এটো AB বাহু BC বাহু CD বাহু এটো হল কি AD বাহু তো A V C D এটো তো কৈছে কি ABCD এটা চক্ৰীয় চতুৰ্ভুজ আমি আঁকিলো ABCD এটা কি চক্ৰীয় চতুৰ্ভুজ তাৰ পিছত কি হৈছে কি A বিন্দুত অকা বৃত্তটোৰ স্পৰ্শকডাল A বিন্দুত কি কৰিছে এটা স্পৰ্শক টানিছে এনেকে ধৰা এনেকে এটা স্পৰ্শক টানা হল তোমালোকে স্কেল আৰু কি কম্পাসেৰে আঁকিবা তেতে কি সিধা সিধা কি আঁকিব পাৰিবা তো এটা A বিন্দুত এটা স্পৰ্শক আঁকিলো যাত তুমি দিয়া PQ এডাল কি স্পৰ্শক টানিলো এই স্পৰ্শকডাল BD বাহুৰ সমান্তৰাল BD এটো সংযোগ কৰি দিয়াচোন BD টো সংযোগ কৰি দিয়া তেতিয়া হল কি যে ABCD এটো কি এটা চক্ৰীয় চতুৰ্ভুজৰ A বিন্দুত কি PQ এডাল স্পৰ্শক এই স্পৰ্শকডাল কি BD বাহুৰ সমান্তৰাল এটোৰ বাহুৰ কি সমান্তৰাল তাৰ পিছত কি কৈছে প্ৰমাণ কৰা যে CA DCBৰ সমদ্বিখণ্ডক CA তেতিয়া কি CA টো সংযোগ কৰিব লাগিব CA DCBৰ এটো DCB এই কোণৰ কি সমদ্বিখণ্ড কোণটো CA দেখাব লাগে মানে আমাৰ এই কোণটো আৰু এই কোণটো কি সমান দেখাব লাগে এই দুটা কোণ সমান হলে কি তোমাৰ আমাৰ প্ৰুফটো কি শেষ হৈ যাব মানে কৈছে কি এই CA টো DCB এই কোণ কি কৰে সমদ্বিখণ্ডিত কৰে মানে সমান ভাগে ভাগ কৰে বুজি পালা কোশ্চেনটো কৈছে কি ABCD এটো কি একটা চক্ৰীয় চতুৰ্ভুজ চক্ৰীয় চতুৰ্ভুজৰ A বিন্দুত কি PQ এডাল স্পৰ্শক টানিলো জিডাল কি তোমাৰ ABCD যেটো কি চক্ৰীয় চতুৰ্ভুজ আছে হেইটোৰ কি যেটো কৰ্ণ আছে BD কৰ্ণ এই BD কৰ্ণৰ কি সমান্তৰাল কোনটো PQ সমান্তৰাল BD আমাৰ দেখাব লাগে CA টো এই DCB ৰ সমদ্বিখণ্ডক ঠিক আছে এখিনি লিখি লও তো এনেকে লিখিবা যে বৃত্তৰ এটা কেন্দ্ৰ আঁকি দিব পৰা কেন্দ্ৰ ইয়াতে কেন্দ্ৰ দিব পৰা নলে নালাগে পাতিয়া দিয়া আছে ABCD এটা চক্ৰীয় চতুৰ্ভুজ ঠিক আছে ইয়াৰ A বিন্দুত অকা PQ স্পৰ্শকডাল
স্পর্শকডাল কার সমান্তরাল এই বিডি বাহুর সমান্তরাল বিডির সমান্তরাল সমান্তরাল ঠিক আছে তো প্রমাণ কৰিব লাগে যে CA এঙ্গেল ডিসিবিৰ সমদ্বিখণ্ডক ঠিক আছে এটো ইয়াতে এক্সট্রা কোনো অঙ্কন কৰিব নালাগিব তো ইয়াতে প্ৰমাণ বুলি লিখি দিও মই প্ৰমাণ বুজি পাইছে না এইখিনি তো কুচিনি তো দিয়া আছে ইয়াতে জ্যামিতিৰ এটা কথা হল কি তুমি যদি চিত্ৰটো ভালদৰে বুজি পোৱা তেতিয়ালে তোমাৰ অঙ্কটো হৈ যাব চিত্ৰ নবুজিলে কি অঙ্ক মানে কেতিয়াও নহয় ঠিক আছে ঠিক কাৰণে আগতে কুচিনটো বুজিব লাগিব কুচিনৰ লগে লগে কি তোমাৰ চিত্ৰটো বুজিব লাগিব ইয়াতে চোৱা আমাৰ প্ৰথমতে দিয়া আছে কি এই পিকিউ বাহুটো এই পিকিউ বাহু যেটো আছে মানে কি স্পৰ্শক আছে স্পৰ্শকডাল কি এই বিডি বাহুৰ সমান্তৰাল এটো বাহুৰ কি সমান্তৰাল তেতিয়ালে তুমি কব পাৰা যে PAB এই কোণটো কাৰ সমান হ'ব যেহেতু কি তোমাৰ এই দুটা বাহু সমান্তৰাল মানে এইফালে কি আছে PQ এইফালে কি আছে BD ঠিক আছে এটো কি কৰিছে এইটো সোয়া এদিকে আছে না এই বিভাগটো এনেকে আছে তেতিয়ালে এই কোণ আৰু এই কোণ এই দুটা কোণ কি হ'ব তোমাৰ একান্তৰ কোণ কাৰণ দুটা সমান্তৰাল বাহু কি এটা ছেদকে কাটিছে তেতিয়া এই দুটা কি হ'ব একান্তৰ কোণ এটা আগত লিখিলো যে যেহেতু PQ is parallel to BD ইয়াতে ছেদক কোণটো ব্যৱহাৰ কৰিছো AB ছেদক ভেদক তাৰ পিছত তিৰ্যক জিএ নিলিখা কিয় একে কথা তাৰ পিছত কি লিখিবা PAB angle PAB equals to angle কি হ'ব তোমাৰ AVD এই কোণটো angle AVD ঠিক আছে এই দুটা কি আছিল একান্তৰ কোণ এটো নাম্বার যে কিমান 1 এখানে বুঝিলা তার পিছত আমি যে উপপাদ্য পড়িছো 8.12 পড়িছো তাত কি আছিল যে আমাৰ কি একে বৃত্তস্থ কোণবোৰ সমান কি একান্তৰ বৃত্তাংশত থকা কোণবোৰ কি সমান বা একান্তৰ বৃত্তাংশৰ কোণ সমান এটো চোৱা এটো আমাৰ কি এটা স্পৰ্শক এটো কি এটা বৃত্তটোৰ কি জ্যা এটো জ্যা এই জ্যাডালে চোৱা এই স্পৰ্শকৰ লগত কি PAB এটো কোণ কৰিছে PAB কোণটো কৰিছে এটো তো বুজিছা যে তোমাৰ এইখন জ্যা যিখন জ্যা মই কৈছো AB জ্যাখনে কি কৰিছে PAB এটো কোণ কি স্পৰ্শকৰ লগত কৰিছে আৰু তাৰ একান্তৰ বৃত্তাংশৰ কোণটো হ'ব মানে কোণটো হ'ব মানে কোণটা একে কথা এটোৰ একান্তৰ বৃত্তাংশৰ কোণটো হ'ব AB জ্যা চোৱা একান্তৰ বৃত্তাংশত কোণটো কোণ উৎপন্ন কৰিছে BDA এটো কোণ চোৱা এটো জ্যাৰ লগত চোৱা এটো কোণে আছে না মাত্ৰ এটো কোণ আছে চোৱা এটো জ্যাৰ লগত আৰু এটা কোণ আছে এটো কিন্তু এটো কি নহব এটো হ'ব তোমাৰ ADB এটো কোণ ইয়াৰ একান্তৰ বৃত্তাংশৰ কোণটো কি হ'ব ADB তুমি এনকে লিখিব পাৰা যে angle PAB equal to angle ADB এটো কি হ'ব তোমাৰ একান্তৰ বৃত্তাংশৰ কোণ ঠিক আছে এইটো দিয়া নাম্বার 2 এখিনি বুজি পালা এটা 1 আৰু 2 চোৱা PAB আৰু PAB কি একে আছে তেতিয়ালে রাইট হ্যান্ড সাইড কি হ'ব সমান হৈ যাব 1 and 2 ৰ পৰা কি হ'ব তোমাৰ এইখিনি ABD equals to কি ADB এটো নাম্বার দিয়ে কিমান 3 বুজি পালা না PAB আৰু PAB সমান আছে তেতিয়া কি হ'ব ADB equal to কি সরি ABD equal to ADB এখিনি বুজি পালা তাৰ পিছত আৰু এটা কথা আমাৰ যেটো একে বৃত্তাংশৰ মানে বৃত্তখণ্ডস্থ কোণবোৰ একে বৃত্তখণ্ডত থকা কোণবোৰ কি সমান একে বৃত্তখণ্ডত কোণবোৰ কি হ'ব ইয়াতে সব প্ৰথমতে যদি আমি ইয়াতে AB জ্যা ধৰি লও AB জ্যা ধৰিলে এখিনি যদি মই মুছি দিলে অলপ গম পাবা চোৱা কি হয় এখিনি মুছি দিলে এই জ্যা কি কৰিছে এইটো এটা বৃত্তখণ্ড উৎপন্ন কৰিছে মই ইয়াতে যদি আঁকি দিও অলপ চোৱা এটো কি আছিল আমাৰ AB জ্যা কৰিছে এইটো এটা কি বৃত্তখণ্ড উৎপন্ন কৰিছে এইটো কি এটা বৃত্তখণ্ড উৎপন্ন কৰিছে তেতিয়া একে বৃত্তখণ্ডস্থ কোণবোৰ কি সমান থাকে মানে এই জ্যাৰ লগত যিমানবোৰ কোণ উৎপন্ন হ'ব মানে দুটা কোণ উৎপন্ন হ'ব এনেকে এটা
এনেকে এটা আৰু এটা কি হ'ব এনেকে হ'ব এই দুটা কোণ সকলো সময়তে কি সমান হ'ব এই দুটা কি ক'ব একে বৃত্ত খণ্ডস্থ কোণ তেতিয়া এটো মই মুছি দিয়াৰ পিছত এ বি জেৰ লগত চোৱা এ ডি বি এই কোণটো আছে আৰু কি আছে এ সি বি এই কোণটো আছে এই দুটা কি হ'ব একে বৃত্ত খণ্ডস্থ কোণ মানে কি এটো চোৱা এটো এটা বৃত্তখণ্ড এটো কি এটা বৃত্তখণ্ড এটো মুখ্য বৃত্তখণ্ড এটো কি গৌণ বৃত্তখণ্ড তেতিয়া মুখ্য বৃত্তখণ্ডৰ ওপৰত এই জেৰ ওপৰত কেইটা গুণ আছে দুটা গুণ আছে এই দুটা গুণ কি সমান তুমি এনেকে লিখিব পাৰা যে আকৌ তোমাৰ এইটো লিখিব পাৰা এ ডি বি equals to angle ACB এইটো কোণ ACB এটো কি ক'ব একে বৃত্ত খণ্ডস্থ কোণ একে বৃত্ত খণ্ডস্থ কোণ স্পেলিংটো ঠিক হ'ল না একে বৃত্ত খণ্ডস্থ কোণ ঠিক আছে এটা চোৱা 3 নম্বৰ যেটো আমাৰ ইকুৱেচন আছে ইকুৱেচনত চোৱা ABD ইকুৱেল টু কি আছে ADB তো ADB এর পরিবর্তে আমি যদি ABD লিখি দিও ABD একে হ'ব না মানে ADB আৰু ABD দুটা সমান আছে তেতিয়া কি ADB এর পরিবর্তে আমি লিখি দিম কি ABD তেতিয়া লিখা আছে অ্যাঙ্গেল ABD ইকুৱেলস টু অ্যাঙ্গেল ACB এটো নাম্বার দিয়ে কিমান 4 এখিনি বুজি পালা তাৰ পিছত এখিনি যদি হৈছে উঠাই লওঁচোন উঠাই লোৱাৰ পিছত মই ইয়াতে কৰি দিম এখিনি মুছি দিম মই বাস এতে চোৱা এখিনি আকৌ জয়েন কৰি দিও জয়েন কৰি দিয়াৰ পিছত এতে যদি মই এখিনি মুছি দিও এইখিনি মুছি দিলে চোৱা এই যেটো কি আছে আমাৰ জে আছে এডি জা এটো কি আছে এডি জা তো এডি জার ওপৰত কেইটা গুণ আছে এইটো এটা কোণ এইটো এটা কোণ এইটো আৰু এটা কোণ কি আছে এইটো এই দুটা কোণ কি হ'ব একে বৃত্ত খণ্ডস্থ কোণ এইটো তোমাৰ কি এইটো জে কি কৰিছে এইটো এটা বৃত্তখণ্ড উৎপন্ন কৰিছে এইটো কি এটা বৃত্তখণ্ড উৎপন্ন কৰিছে এইটো বৃত্তখণ্ডৰ ওপৰত দুটা কোণ আছে এই দুটা কোণ কি হ'ব সমান হৈ যাব তুমি কেনেকৈ লিখিবা এ বি ডি তে অ্যাঙ্গেল ABD equal to angle কি লিখিবা ACD angle ACD ইয়াত লিখিবা একে বৃত্ত খণ্ডস্থ কোণ ঠিক আছে এখিনি বুজিলা এটা নাম্বার দিয়া 5 এতে 5 আৰু 4 টো লক্ষ্য কৰিছন এতে ABD ইয়াতে কি আছে ABD সেম টু সেম আছে না ইয়াতে চোৱা ABD ইয়াতে কি আছে ABD তেতিয়ালে তোমাৰ ACD বাহু আৰু তোমাৰ কি ACB এই দুটা কি হ'ব সমান হৈ যাব এটা তুমি 4 আৰু 5 লিখা যে 4 আৰু 5 ইমপ্লাইজ এই দুটাৰ পৰা কি হ'ব ACB angle ACB equals to angle ACD বুজি পালা না এখিনি এতে চোৱা ACB আৰু ACD এটো কোনখিনি এটো মই লগাই দিলো এতে ACB এই কোনটো ঠিক আছে আৰু ACD এই কোণটো এই দুটা কোণ কি হল সমান হল এই দুটা কোণ সমান হলে কি হ'ব তোমাৰ এই CA টো কি হ'ব DCB এটোৰ কি সমদ্বিখণ্ডক বুজি পালা না কথাটো যে DCB কি হ'ব সমদ্বিখণ্ডক CA এনেকৈ লিখিব পাৰা এতেকে CA এংগেল DCB ৰ সমদ্বিখণ্ডক বুজি পালা এটো কি প্ৰুফ একদম ইজি পাইলে কি যদি বুজি নপোৱা আকৌ এবাৰ চোৱা তেতিয়ালে কি 100% বুজি পাবা তো ইয়াৰ পিছৰ কোশ্চেনটো চোৱা 7 নম্বৰ কোশ্চেনটো এটা চোৱা কোশ্চেন নম্বৰ 7 টো কি দিয়া আছে যে দুটা বৃত্তই বহিৰভাৱে এ বিন্দুত স্পৰ্শ কৰিছে বহিৰভাৱে মানে কি বাহিৰত স্পৰ্শ কৰিছে মানে বাহিৰত কি স্পৰ্শ কৰিছে ভিতৰত নহয় তো স্পৰ্শ কৰিছে এৰ মাজেৰে অকা দুডাল ৰেখাই বৃত্ত দুটা ক্ৰমে PQ আৰু XY বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰা যে PX আৰু QY সমান্তৰাল চিত্ৰ আকিলে গম পাবা কি কৈছে এটো যে দুটা বৃত্ত বহিৰভাৱে এ বিন্দুত স্পৰ্শ কৰিছে তেতিয়া যদি দুটা বৃত্ত আকিব লাগিব তোমাৰ যে প্ৰথমতে ধৰা এটো এটা বৃত্ত দুটা বৃত্ত সমান কে আকি লবা ধৰা এটো এটা বৃত্ত সরি এটা
এটা ধৰা দুটা বৃত্ত কি কৰিছে পৰস্পৰে এই বিন্দুত কটাকটি কৰিছে ধৰা এইটো এই বিন্দু ঠিক আছে বহিৰভাৱে মানে কি বাহিৰত জাস্ট স্পৰ্শ কৰিছে বুলি লিখিছে এতে কি লিখিছে এতে স্পৰ্শ কৰিছে দুটা বৃত্ত কি কৰিছে স্পৰ্শ কৰিছে তাৰ পিছত কি এৰ মাজেৰে অকা দুডাল ৰেখা PQ আৰু XY বিন্দুত ছেদ কৰিছে যে এই বিন্দুৰ মাজেৰে এইটো ধৰা এই বিন্দু এটো ইয়াতে লিখি দিম অলপ পিছত যে এই বিন্দুত দুডাল ৰেখা আঁকিছো এটা দুটা বৃত্ত কি P আৰু Q বিন্দুত কাটিছে আৰু এটাল ৰেখা কি কৰিছে দুটা বৃত্তক X আৰু Y বিন্দুত কাটিছে তেতিয়া এই বিন্দুৰ মাজেৰে এডাল ৰেখা এনেকৈ আঁকি দিয়া যেটো ধৰি লোৱা এটো P আৰু Q বৃত্ত দুটা কি P আৰু Q বিন্দুত কাটিছে আৰু এডাল ৰেখা আঁকা এনেকৈ যেটো কৰিছে বৃত্ত দুটাক X আৰু Y বিন্দুত কাটিছে এটা কোশ্চেনত কৈছে কি বৃত্ত দুটা ক্ৰমে PQ আৰু XY বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰা যে PX সমান্তৰাল QY এই PX যদি সংযোগ কৰি দিয়া আৰু QY যদি সংযোগ কৰি দিয়া এই দুটা আমাৰ PX প্যারালাল টু QY এটোকে আমাৰ দেখাব লাগে একদম ভেরি ইজি কোশ্চেন হা আমি ইয়াতে এটো কি ইয়াতে লিখি দিও ঠিক আছে এটা তো বুঝি পাইছে যে এটো বৃত্ত আৰু এটো বৃত্ত দুটা বৃত্ত কি কৰিছে পৰস্পৰে এ বিন্দুত স্পৰ্শ কৰিছে যেটো কি বাহিৰত স্পৰ্শ কৰিছে এটা কথাটো হল যে এই বিন্দুৰ মাজেৰে PQ এডাল ৰেখা টানিলো যি ৰেখাডালে এই বৃত্ত আৰু এই বৃত্ত দুটা বৃত্তকে কি P আৰু Q বিন্দুত ছেদ কৰিছে আৰু এই বিন্দুৰ মাজেৰে কি আৰু এডাল ৰেখা টানিলো যেটো কি XY বৃত্তটো কি X আৰু Y বিন্দুত কাটিছে এটা প্ৰমাণ কৰিব লাগে কি আমাৰ এটো PX আৰু কি QY এই দুটা কি সমান্তৰাল ঠিক আছে একদম ভেরি ইজি তো এটা লিখি লোৱা তুমি এনেকে যে বৃত্তবিলাক নামকৰণ কৰি দিবা নেকি এটো ধৰা O কেন্দ্র এটো কি O ড্যাশ কেন্দ্র যে O আৰু O ড্যাশ কেন্দ্ৰীয় বৃত্ত দুটা পৰস্পৰে এই বিন্দুত স্পৰ্শ কৰিছে এটা এর মাজেৰে অকা দুডাল ৰেখা বৃত্ত দুটাক ক্ৰমে PQ আৰু XY বিন্দুত ছেদ কৰিছে ইফালে লিখি দিও কৰিছে এটা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে PX is parallel to QY এটো কি আমাৰ প্রুফ কৰিব লাগে ঠিক আছে বুজি পালা কথাটো যে O আৰু O ড্যাশ কেন্দ্ৰ বৃত্ত দুটা পৰস্পৰে এই বিন্দুত স্পৰ্শ কৰিছে এর মাজেৰে অকা দুডাল ৰেখা বৃত্ত দুটা ক্ৰমে PQ আৰু XY বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে PX সমান্তৰাল QY এটা প্ৰমাণ কৰিব লাগে এটা আমাৰ কি প্ৰমাণৰ সুবিধাৰ্থে অলপ অঙ্কন কৰিব লাগিব অঙ্কনটো কি আমি এ বিন্দুৰ মাজেৰে এডাল অমিহিত স্পৰ্শক আঁকিলো ধৰিলো এটা কি MN ঠিক আছে যে এ বিন্দুৰ মাজেৰে এডাল স্পৰ্শক টানিলো যেটো কি MN এটো অঙ্কনত লিখি দিয়া অঙ্কন আমি যিবিলাক অঙ্কন কৰিম এক্সট্ৰা কে হেবিলাক কি লিখি ৰব লাগিব যে এ বিন্দুৰ মাজেৰে এটা অময়হতীয়া স্পৰ্শক MN অকা হল কি কইলো যে এই বিন্দুৰ মাজেৰে এডাল কি অময়হতীয়া স্পৰ্শক MN আঁকিলো ঠিক আছে এটা প্ৰমাণটো চোৱা ইয়াতে প্ৰথমতে আমি কি কৰিম
যে আমাৰ দেখাব লাগে কি এইটো সমান্তৰাল, তেতিয়া তুমি এই কোণ আৰু এই কোণ যদি সমান দেখাই দিয়া এই দুটা কি হ'ব একান্তৰ কোণ হ'ব, তেতিয়া সমান্তৰাল হৈ যাব। তো এইটো দেখাবলৈ আমি এটা কাম কৰিম প্ৰথমতে, চোৱা এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হ'ব বিপৰীত কোণ, কাৰণ তোমাৰ কি ইফালে কি x y গৈছে ইফালে কি পি কিউ গৈছে, তেতিয়াহ'লে তোমাৰ কি এই কোণ আৰু এই কোণ কি হ'ব তোমাৰ বিপৰীত কোণ হ'ব। এইটো মানে এইটো গুলি গৈছে এইটো আৰু এইটো সৰি মোৰ অলপ ভুল হ'ল। এইটো কি এম এন ৰেখাটো আছে না এম এন আৰু এইটো কি গৈছে পি কিউ এনেকৈ গৈছে, এইটো কি পি কিউ, তেতিয়াহ'লে এই কোণ আৰু এই কোণ এই দুটা কোণ কি হ'ব বিপৰীত কোণ। মানে আমাৰ এই কোণটো চোৱা এম এনৰ লগত কি কৰিছে এ পি কিউ ৰেখাডালে কি এম এনৰ লগত কি ইয়াতে এই কোণ কৰিছে আৰু ইয়াতে কি এই কোণ কৰিছে, এই দুটা কি হ'ব বিপৰীত কোণ। এটা আগত লিখি লোৱা, এইটো কেনেকৈ লিখিবা যে এম এ কিউ এংগেল এম এ কিউ ইকুৱেল টু এংগেল এইটো পি এ এন বা এন এ পি এইটো কি হ'ব বিপৰীত কোণ। ঠিক আছে, এইটো লিখা এইটো কামত লাগিব। ঠিক আছে, তাৰপিছত আমি এটা কাম কৰোঁ এতে যে এম এ কিউ এই কোণটো চোৱা ভিতরে এইটো কি এটা জে না, এইটো কি এডাল জে, এই কিউ এডাল জে, এই জে সাপেক্ষে এই জেডালে কি কৰিছে এই স্পৰ্শক এমনৰ লগত কি এইটো কোণ কৰিছে, তেতিয়াহ'লে এই কোণটো কি হ'ব এই জেডালৰ একান্তৰ বৃত্তাংশৰ কোণৰ কি সমান হ'ব। ইয়াৰ একান্তৰ বৃত্তাংশৰ কোণ কোনটো হ'ব যে এ ৱাই কিউ এই কোণটো। চোৱা এই জেডালৰ লগত কোনটো কোণ আছে এইটো কোণে আছে না, এইটো কোণ কি হ'ব তোমাৰ এইটো কোণৰ একান্তৰ বৃত্তাংশৰ কোণ। এইটো লিখিব পাৰা এংগেল এম এ কিউ ইকুৱেল টু এংগেল এইটো এ ৱাই কিউ এইটো কি হ'ব তোমাৰ একান্তৰ বৃত্তাংশৰ কোণ। ঠিক আছে, এইখিনিতে তুমি এটা কাম কৰি দিব পাৰা এম এ কিউ যিটো আছে এম এ কিউৰ পৰিৱৰ্তে কি এন এ পি লিখি দিব পাৰা, ইয়াতে লিখি দিব পাৰা এংগেল এন এ পি ইকুৱেল টু এংগেল এ ৱাই কিউ, ইয়াতে লিখি দিব পাৰা 1 পৰা। ঠিক আছে না, এইখিনি বুজিলা, এইটো নাম্বাৰ দিয়ে কি 2 বুজিলা এইখিনি যে এইটো কি এই দুটা কি একান্তৰ বৃত্তাংশৰ কোণ, তেতিয়া এম এ কিউৰ পৰিৱৰ্তে তুমি কি এন এ পি বহাই দিলা, ইয়াতে এন এ পি বহাই দিলে কি হ'ব তোমাৰ এন এ পি ইকুৱেল টু এ ৱাই কিউ। এইটো গ'ল। আকৌ এইটো বৃত্ত চোৱা এই বৃত্তটো এইটো বৃত্তৰ কি এইটো কি এডাল স্পৰ্শকৰ লগত কি এন এ পি এই কোণটো স্পৰ্শকৰ লগত কি এই জে কাম কৰিছে, বৃত্তটোৰ এইখিনি জে এ পি জে কি কৰিছে তোমাৰ স্পৰ্শকৰ লগত এইটো কোণ কৰিছে, এইটো কোণ যদি কৰিছে এন এ পি, ইয়াৰ বৃত্তাংশৰ কোণটো কোন হ'ব এ এক্স পি এই কোণটো হ'ব এ এক্স পি। চোৱা এই জেৰ লগত পাতন কি এই কোণটো আছে, তো এই কোণটো কি হ'ব আৰু এই কোণটো একান্তৰ বৃত্তাংশৰ কোণ। তেতিয়া লিখিব পাৰা আকৌ এন এ পি ইকুৱেল টু এংগেল এইটো এ এক্স পি এইটো কি একান্তৰ বৃত্তাংশৰ কোণ এইটো নাম্বাৰ দিয়ে কিমান 3। এতিয়া চোৱা 2 আৰু 3 পৰা 2 আৰু 3 লক্ষ্য কৰাচোন এন এ পি ইকুৱেল টু কি এন এ পি আছে দুইটা সমান আছে, তেতিয়া ৰাইট হেণ্ড কি হ'ব সমান হ'ব। এতিয়া লিখিব পাৰা 2 আৰু 3 পৰা একদম ইজি অংক কিন্তু এইবিলাক 3 পৰা কি আছে এ ৱাই কিউ ইকুৱেল টু এ এক্স পি ঠিক আছে, এ ৱাই কিউ ইকুৱেল টু এ এক্স পি কোনটো চোৱা এ ৱাই কিউ এই কোণটো এ এক্স পি এই কোণটো এই দুটা কোণ কি সমান। ঠিক আছে, এই দুটা কোণ যদি সমান হয় তুমি চোৱা এইটো আমি মুছি দিওঁ অলপ, এইটো মুছি দিলোঁ, তেতিয়া চোৱা এইটো কি এটা ছেদকৰ নিচিনা কাম কৰি আছে, যি ছেদকে এক্স ৱাই কি ছেদকে কি কৰি আছে তোমাৰ এই এক্স পি আৰু কিউ ৱাই এই দুটা কি কৰিছে দুটা বিন্দুত ছেদ কৰিছে, ছেদ কৰাৰ পিছত এই কোণটো আৰু এই কোণটো কি সমান হৈছে, এই দুটা কি হ'ব একান্তৰ কোণ। যদি এই দুটা একান্তৰ কোণ হয় আৰু দুটা যদি সমান হয় তেতিয়া তোমাৰ এইটো ৰেখা আৰু এইটো ৰেখা কি হ'ব সমান্তৰাল, কাৰণ কি কোনো এটা সমান্তৰাল ৰেখাক যদি কোনো এটা ছেদকে কাটে তেতিয়া কি তোমাৰ একান্তৰ কোণবোৰ সমান হয়। নহ'লে তোমাৰ এটাৰ বিপৰীত উপপাদ্য এনেকুৱা আছিল যে দুডাল ৰেখাক যদি এডাল ৰেখা কাটাৰ পিছত একান্তৰ কোণবোৰ সমান হয় তেতিয়া ৰেখা দুডাল কি সমান্তৰাল। এই দুটা ৰেখা কি এক্স ৱাই ৰেখা কাটিছে, তেতিয়া এই কোণ আৰু এই কোণ কি সমান হৈ গৈছে, তেতিয়া তোমাৰ এই ৰেখা দুডাল কি হ'ব
সমান্তৰাল ইয়াতে লিখিব পৰা এনেকৈ যে কিন্তু ইহত কি তোমাৰ xy ছেদকে কাৰ লগত কৰিছে px আৰু qy এনেকৈ লিখা px আৰু qy লগত কৰা একান্তৰ কোণ ঠিক আছে কিন্তু ইয়াত কি xy ছেদকে px আৰু q ৰ লগত কৰা একান্তৰ কোণ তেতিয়ালে লিখিব পৰা এতেকে তলত লিখিবা একেতেকে px সমান্তৰাল qy proved বুজি পালা একদম ইজি উঠাই লোৱাচোন ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা এতে চোৱা কোৱেশ্চন নম্বৰ 8 তো কি কোৱা আছে এতে যে দুটা বৃত্তই দুটা বিন্দু a আৰু b পৰস্পৰ ছেদ কৰিছে এতে কৈছে কি দুটা বৃত্তই দুটা বিন্দুত পৰস্পৰে কি কৰিছে ছেদ কৰিছে মানে এটা আন্তৰ মানে ভিতৰত থাকি নহয় বাহিৰত থাকিও নহয় দুটা কি ছেদ কৰিছে ছেদ কৰা বৃত্ত আঁকিলে গম পাবা এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দু পিক a আৰু b ৰ সৈতে সংযোগ কৰি বৰাই দিয়াত আন্তঃবৃত্তক c আৰু d ত কাটে প্ৰমাণ কৰা যে cd পিত অকা স্পৰ্শকৰ সমান্তৰাল মানে পিকচাৰটো আঁকিলে গম পাবা যে কি কৈছে দুটা বৃত্ত a আৰু b বিন্দুত পৰস্পৰক ছেদ কৰিছে দুটা বৃত্ত আঁকিব লাগে ইয়াতে তে প্ৰথমতে ইয়াতে আঁকিলো এটা বৃত্ত এইটো এটা বৃত্ত আৰু এটা বৃত্ত এনেকৈ আঁকা যেটো a আৰু b বিন্দুত পৰস্পৰক ছেদ কৰিছে এনেকৈ আঁকিলো ধৰা এটা কি a বিন্দু এটো ধৰা b বিন্দু কৈছে কি a আৰু b পৰস্পৰক ছেদ কৰিছে a আৰু b পৰস্পৰক ছেদ কৰিলে এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দু পিক ধৰা এটা বৃত্ত ইয়াতে ধৰিলো o কেন্দ্ৰ বিশিষ্ট এটো ধৰিলো কি o ড্যাশ কেন্দ্ৰ বিশিষ্ট এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দুত ধৰিলো এটো বৃত্তৰ পৰিধি এটো ইয়াত কি p এটা বিন্দু ললো যে পৰিধিৰ কোনো এটা বিন্দু পিক a আৰু b ৰ সৈতে সংযোগ কৰি a আৰু b ৰ সৈতে সংযোগ কৰি দিয়াচোন a আৰু b ৰ সৈতে কি সংযোগ কৰি দিলে এটো ঠিক আছে সংযোগ কৰি তাৰ পিছত কি সংযোগ কৰি বৰাই দিয়াত আন্তঃবৃত্তক c আৰু d বিন্দুত কাটে এটো বৰাই দিলে এনেকৈ যাব এনেকৈ ধৰা এটো কি c বিন্দুত কাটিছে এনেকৈ এটো বৰাই দিয়াত কি এটো d বিন্দুত কাটিছে ঠিক আছে মোৰ এটো অলপ বেকা হল তোমালোকে কি অলপ ডাঙৰকে আঁকিবা এটো বৃত্ত অলপ ডাঙৰকে আঁকিলে আৰু এটো বৃত্ত কি অলপ সৰুকে আঁকিবা অলপ সৰুকে আঁকিলে তেতিয়া চাবা একদম মিলি গৈছে বস্তুটা লাগিলে মই আকৌ ট্ৰাই কৰি দিও মানে কম্পাস নহলে বহুত অসুবিধা হৈ যায় এইবিলাক আঁকোতে এটো অলপ কি ডাঙৰকে আঁকো এটো লাগিলে অলপ সৰুকে আঁকিলো তেতিয়া বস্তুটো ভালদৰে মিলিব ঠিক আছে এটো ধৰা বৃত্ত o কেন্দ্ৰ এটো কি ধৰা o ড্যাশ কেন্দ্ৰ এটো a এটো কি v ইয়াতে কি লৈছো p ৰ লগত a সংযোগ কৰি দিয়া p ৰ লগত b সংযোগ কৰি দিয়া সংযোগ কৰি বৰাই দিয়াত এটো c বিন্দুত কাটে এটো কি d বিন্দুত কাটে ঠিক আছে তাৰ পিছত কৈছে কি আন্তঃবৃত্তক c আৰু d বিন্দুত কাটে প্ৰমাণ কৰা যে cd মানে এটো কি সংযোগ কৰিব লাগিব আমাৰ cd ঠিক আছে পিত অকা স্পৰ্শকৰ সমান্তৰাল পিত কি এডাল স্পৰ্শক আঁকিব লাগিব ধৰা পিত এটা কি স্পৰ্শক আঁকি দিলো এটো ধৰি কিবা xy ঠিক আছে p বিন্দুত কি এডাল স্পৰ্শক আঁকিলো ঠিক আছে না বাস এটো o আৰু o ড্যাশ কেন্দ্ৰ চোৱাচোন চিত্ৰটো বুজি পাইছে না নাই যে প্ৰথমতে কি দুটা বৃত্তই দুটা বিন্দু a আৰু b পৰস্পৰ ছেদ কৰিছে ধৰিলো o আৰু o ড্যাশ কেন্দ্ৰৰ বৃত্ত দুটা পৰস্পৰ a আৰু b বিন্দুত ছেদ কৰিছে তাৰ পিছত কৈছে কি যে এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দু পিক এটা বৃত্তৰ পৰিধিৰ কি আমি p ধৰিলো p এটা বিন্দু ললো এই বিন্দুত কি কৰিছে বিন্দুৰ লগত a আৰু b সংযোগ কৰি বৰাই দিলো আন্তঃবৃত্ত কি c আৰু d বিন্দুত কাটিলে এই cd সংযোগ কৰি আৰু তোমাৰ p বিন্দুৰ স্পৰ্শক আঁকিলে এই স্পৰ্শক আৰু এই cd এই দুটা কি সমান্তৰাল বুলি দেখাব গৈছে মানে কি xy is parallel to cd এটা আমাৰ কি দেখাব লাগে একদম এটো ভেৰি ইজি ইয়াতে অঙ্কন কৰিব লাগে একো নাই সৰি ইয়াতে অঙ্কন এটা কৰিব লাগিব এইটো ab সংযোগ কৰিম আৰু অঙ্কন নাই ইয়াতে মাথন এনকে লিখিব পৰা যে ধৰিলো o আৰু o ড্যাশ কেন্দ্ৰীয় বৃত্ত দুটা
কেন্দ্ৰীয় বৃত্ত দুটা পৰস্পৰে এ আৰু বি বিন্দুত ছেদ কৰিছে বি বিন্দুত ছেদ কৰিছে ঠিক আছে তাৰ পিছত কি অকেন্দ্ৰীয় বৃত্তৰ পৰিধিত কেন্দ্ৰীয় বৃত্তৰ পৰিধিত পি এটা বিন্দুৰ পৰা পি বিন্দুৰ লগত পৰিধিত পি বিন্দু পৰিধিত লোৱা পি বিন্দুক এ আৰু বি বিন্দুৰ লগত সংযোগ কৰি বঢ়াই দিয়াত কি কৰিছে আন্তঃবৃত্ত ও ড্যাশ কেন্দ্ৰীয় বৃত্তক আন্তঃবৃত্ত মানে ও ড্যাশ কেন্দ্ৰীয় বৃত্ত আর ও ড্যাশ কেন্দ্ৰীয় বৃত্তক ক্ৰমে সি আৰু ডি বিন্দুত কাটিছে ডি বিন্দুত ছেদ কৰিছে এটা প্ৰমাণ কৰিব লাগে যে কি তোমাৰ সৰি ইয়াতে আৰু এটা কথা লিখিব লাগিব যে পি বিন্দুত এক্স ওয়াই ডাল স্পৰ্শক আঁকা হল লগে লগে উঠাই লোৱাচোন আঁকা হল এটা প্ৰমাণ কৰিব লাগে যে এই স্পৰ্শকডাল এক্স ওয়াই সমান্তৰাল কাৰ লগত CD লগত বাস এটা অঙ্কন আমি কি কৰিলো এতে অঙ্কন এ আৰু বি সংযোগ কৰা হল এ আৰু বি কি কৰিলো সংযোগ কৰিলো ঠিক আছে না এখানে এটা প্রুফটো প্রমাণ তো ইয়াতে এটা কাম কৰা আমি যদি প্ৰমাণ কৰিব বিচাৰো তেতিয়ালে এই দুটা বাহু কি দেখাব লাগে এই CD বাহু আৰু XY সমান্তৰাল দেখাব লাগে মানে আগৰটোৰ দৰে যদি আমি এটা কাম কৰো এইটো ল এইটো বাহু এই কোণ আৰু এই কোণ যদি সমান দেখাই দিও তেতিয়ালে তোমাৰ কি হ'ব এই দুটা কি একান্তৰ কোণ হ'ব তেতিয়া XY আৰু PD মানে CD সমান্তৰাল হ'ব এটা কাম কৰা এইটো যদি ল আমি যে y BPY এই কোণটো BPY এইটো চোৱা এই সৰু বৃত্তটোৰ ক্ষেত্ৰত কিন্তু এইটো অকেন্দ্ৰীয় যেটো বৃত্ত আছে অকেন্দ্ৰীয় বৃত্তৰ যেটো কি PB কি এডাল যে তো PB যে হলে এটা সংযোগ কৰি দিলো অলপ মোটাকে আঁকি দিও PB যদি যে হয় তেতিয়া কি এই জেৰ লগত স্পৰ্শকে কোনটো কোণ কৰিছে BPY এইটো কোণ কৰিছে এইটো কোণ কি তাৰ একান্তৰ বৃত্তাংশৰ কোণৰ লগত সমান হ'ব এটা এইটো যদি যে হয় ইয়াৰ লগত কি আৰু এটা কোণ আছে কি এইটো এই জেৰ লগত আৰু এটা কোণ আছে এইটো চোৱা এইটো তেতিয়া হলে তোমাৰ এইটো কোণ আৰু এইটো কোণ কি হ'ব একান্তৰ বৃত্তাংশৰ কোণ হ'ব YBB বা BPY এইটো কোণ কি এইটো কোণৰ সমান এটো কি একান্তৰ বৃত্তাংশৰ কোণ এনকে লিখিব পাৰা যে BPY equals to এইটো PAV angle PAV এটো কি একান্তৰ বৃত্তাংশৰ কোণ এটো কি নাম্বার 1 দি থোৱা ঠিক আছে একান্তৰ বৃত্তাংশৰ কোণ গলিটো তাৰ পিছত আৰু এটা কথা লক্ষ্য কৰা এতে যে আমি জানো কি সৰল কোণ সদায় কিমান হয় 180 ডিগ্ৰী হয় তো এইটো কি দিয়া সৰল কোণ এইটো গোটেইখিনি ইয়াৰ কি দুটা বাটত ভাগ কৰা আছে এটা APAB এই কোণটো আৰু এটা আছে কি BAC এই কোণটো এই দুটা কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী তেতে লিখা যে angle PAB plus angle এইটো BAC
VAC ইকুয়াল টু 180 ডিগ্ৰী এটো কি সৰল কোণ লিখিব পাৰে নালাগে লিখা এটো এডভান্স মেথড লৈছে এটো কি জানিব লাগিব নাম্বার 2 ঠিক আছে এটো গল আৰু ইয়াতে আৰু এটা কথা আছে এই ডাঙৰ বৃত্তটো যদি চোৱা o' কেন্দ্ৰীয় বৃত্তটো এই বৃত্তৰ ABDC এইটো ABDC এটো কি চোৱাচোন এটা যে ইয়াৰ প্ৰতিটো শীৰ্ষবিন্দু কি বৃত্তটোৰ মানে পৰিধিত আছে ঠিক আছে তেতিয়ালে কি এটা চক্ৰীয় চতুৰ্ভুজ আৰু চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবিলাক যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী সেই হিচাপত BAC এই কোণটো কি এই কোণৰ লগত যোগ কৰি দিলে এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী আমি জানো চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ যোগফল কিমান 180 ডিগ্ৰী তেতিয়া লিখিব পাৰা BAC + BDC এতে লিখা এঙ্গেল VAC + এঙ্গেল BDC equal to 180 ডিগ্ৰী এটো নাম্বার দিয়ে কিমান 3 বুজি পালা এখিনি ইয়াতে লাগিলে লিখি দিও পৰা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ যোগফল কিমান 180 ডিগ্ৰী সমষ্টি লিখি দিলো একে কথা যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী এতে সোয়া 2 আৰু 3 টো যদি লক্ষ্য কৰা এটো আৰু এটো যদি লক্ষ্য কৰা ইয়াতে সোয়া 180 ইয়াতে সোয়া কি 180 তেতিয়ালে তোমাৰ কি লেফট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড কি হ'ব সমান হৈ যাব মই ওপৰখিনি অলপ মুছি দিও তোমালোকে উঠাই লিবাচোন এইখিনি মুছি দিও ইয়াতে কি 2 আৰু 3 পৰা 2 আৰু 3 implies এই দুটাৰ পৰা কি হ'ব তোমাৰ PAB লেফট হ্যান্ড সাইড কি আছে PAB প্লাস ইয়াতে কি আছে BAC ইকুয়াল টু আছে এতে BAC প্লাস কি আছে তোমাৰ BDC এতে সোয়া দুইটা সাইডতে কি BAC আৰু BAC আছে তো এই দুটা কি ক্যান্সেল হ'ব প্লাস আছে এটা প্লাস আছে ইফাল লগেলে মাইনাস হৈ যাব তেতিয়া ইয়াতে কি থাকে অ্যাঙ্গেল PAB equal to angle VDC এটা সব PAB এর পরিবর্তে ইয়াতে কি লিখিব পারা BPY ইয়াতে সোয়া এক নম্বরত কি আছে BPY equal to PAB এটা আছে না এটা PAB পরিবর্তে বহাই দিয়া BPY equal to VDC আকৌ এটা কাম কৰি দিব পাৰা VDC যেটো আছে VDC এই কোণটো VDC এইখিনি BDC কে আমি কেনেকৈ লিখিব PDC একটা কোণ বুঝাবো BDC এর পরিবর্তে PDC লিখি দিয়া অ্যাঙ্গেল PDC হইছে না BPY আৰু কি PDC এটো কি 1 এর পৰা লিখি দিয়া 1 এর পৰা এতিয়া অলপ লক্ষ্য কৰা BPY কোণটো কোণ BPY এই কোণটো বা তুমি এটা DPY লিখি দিও পৰা একই কথা লিখি দিয়াচোন BPY লিখি দিয়া DPY একটা কোণ যেটো আর এটা কি PDC এটো DPY এই কোণটো বুঝাইছে লাল কালিৰে মার্ক কৰি দিও কি বুঝাইছে এইটো কোণ আর PDC এইটো কোণ এই দুটা কোণ কি সমান এতিয়া লক্ষ্য কৰা গোটেইটা যদি আমি মুছি দিও এইবিলাক মুছি দিলে গম পাবা এইটো কি হৈ আছে সোয়া এই দুটা কোণ হৈ আছে না তেতিয়া মানে এই ৰেখা আৰু এই ৰেখাৰ ছেদক কি আছে PD এই কোণ আৰু এই কোণ সমান হৈছে মানে এই দুটা কি একান্তৰ কোণ তাৰ মানে আমি লিখিব পাৰো এই দুটা কি তোমাৰ এই PD ছেদকে XY আৰু CD লগত উৎপন্ন কৰা কি একান্তৰ কোণ তেতিয়া তোমাৰ কি হ'ব XY আৰু CD কি সমান্তৰাল এনে লিখিব পাৰা কিন্তু ইহত PD ছেদকে XY আৰু CD ৰ লগত এখিনি মুছি দিও CD ৰ লগত কৰা একান্তৰ কোণ ঠিক আছে তেতিয়ালে কি হ'ব তোমাৰ
XY is parallel to CD এটা আমার কি দেখাবো লাগে প্রুফড বাস বুঝি পালা না তার পিছর কোশ্চেনটা 9 নাম্বার কোশ্চেন এতে সব কোশ্চেন নাম্বার 9 কোশ্চেন নাম্বার 9 ত কি কৈছে কোন বৃত্তৰ পৰিধিত A B C তিনিটা বিন্দু এটা বৃত্তৰ পৰিধিত কি A B C তিনিটা বিন্দু লোৱা হৈছে A বিন্দুত বৃত্তটোৰ স্পৰ্শকৰ সমান্তৰালভাৱে আন এডাল ৰেখা অকাত ৰেখাডালে AB আৰু AC ক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিলে প্ৰমাণ কৰা যে BCED এটা চক্ৰীয় চতুৰ্ভুজ আমি মাতন কি দেখাব লাগে কি BCED এটা চক্ৰীয় চতুৰ্ভুজ মানে কি চক্ৰীয় চতুৰ্ভুজৰ কি বিপৰীত কোণ দুটাৰ সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী এটা কনসেপ্ট ব্যৱহাৰ কৰি কি কি প্রুফ কৰিম তো প্ৰথমতে সোৱা কি কোশ্চেন কৈছে যে কোন বৃত্তৰ পৰিধিত A B C তিনিটা বিন্দু এটা বৃত্ত আঁকা প্ৰথমতে এটা পৰিধিত লোৱা এটা ধৰা A এটা বিন্দু এটো ইফালে লৈ লোৱা কই কৰিছে A বিন্দুত স্পৰ্শক ইফালে টানিম হা তেতিয়ালে কি A বিন্দুটো ইয়াত ৰাখা A তে B বিন্দুটো ধৰা ইয়াতে আছে আৰু C বিন্দুটো ধৰা কি ইয়াতে আছে ঠিক আছে তেতিয়া এটো কৈছে কি A বিন্দুত বৃত্তটোৰ স্পৰ্শকৰ সমান্তৰালভাৱে ইয়াতে কি এডাল স্পৰ্শক আঁকিব লাগিব এনেকে ধৰা এডাল স্পৰ্শক আঁকিলো ঠিক আছে স্পৰ্শক ধৰা এতে PQ এডাল স্পৰ্শক আঁকিলো যে সমান্তৰালভাৱে আন এডাল ৰেখা অকাত ৰেখাডালে AB আৰু AC মানে AB আৰু AC টো সংযোগ কৰিব লাগিব এনেকে AB আৰু AC টো সংযোগ কৰি দিয়া তেতিয়ালে BC টো সংযোগ কৰি দিয়া ঠিক আছে এটো কি ABC এটা ত্ৰিভুজ হৈ গল এতিয়া কৈছে কি যে A বিন্দুত বৃত্তটোৰ স্পৰ্শকৰ সমান্তৰালভাৱে আন এডাল ৰেখা অকাত ৰেখাডালে AB আৰু AC ক D আৰু E বিন্দুত কাটে এইটোৰ সমান্তৰালভাৱে আন এডাল ৰেখা টানিলো এনেকে ঠিক আছে মোৰটো বেকা হৈ গৈছে এইকাৰণে মই বেকাকে আঁকিলো এটা ধৰিলো MN এটা কি MN এই ৰেখাডালে কি কৰিছে AB ক D বিন্দুত কাটিছে AB এটা কি D বিন্দুত কাটিছে আৰু AC ক E বিন্দুত কাটিছে AC কি E বিন্দুত কাটিছে প্ৰমাণ কৰা যে BCED এটো কি এটা চক্ৰীয় চতুৰ্ভুজ তেতিয়া চক্ৰীয় চতুৰ্ভুজ হ'বলৈ হলে কি আমাৰ যেবিলাক বিপৰীত কোণ থাকিব বিপৰীত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী মানে এই কোণ আৰু এই কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব এই কোণ আৰু এই কোণ যোগ কৰিলে 180 ডিগ্ৰী বস এটা প্ৰুফ কৰিব লাগে ঠিক আছে তেতিয়ালে এনকে লিখিয়া কি আছে এটা যে এটা ও কেন্দ্ৰীয় বুলি দিবা নেকি বৃত্তৰ কেন্দ্ৰটো নালাগে এনকে লিখিয়া এটা বৃত্ত এই কেন্দ্ৰটো দি দিয়া কেন্দ্ৰ লিখাটো মানে প্ৰবলেম ও কেন্দ্ৰ দিয়ে ও ড্যাশ নহয় এনকে লিখা ও কেন্দ্ৰীয় বৃত্তৰ পৰিধিত A B আৰু C তিনিটা বিন্দু ঠিক আছে A বিন্দুত অকা স্পৰ্শক PQৰ সমান্তৰালকৈ আন এডাল ৰেখা কি টানিলো MN অকা হল জিয়ে কি কৰিছে তোমাৰ AB বাহুক জিয়ে AB ক D আৰু AC ক E বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে এইটো BCED প্রমাণ কৰিব লাগে যে ঠিক আছে BCED এটা চক্ৰীয় চতুৰ্ভুজ ঠিক আছে বুঝি পালা
মানে অকেন্দ্র বৃত্তৰ পৰিধিত এ বি সি তিনিটা বিন্দু ললো এ বিন্দুত এক অকা স্পৰ্শক মানে আমি এটা স্পৰ্শক আঁকিলো পি কিউ এই পি কিউৰ সমান্তৰালকৈ এম এন কে এডাল ৰেখা আঁকাল যিয়ে এ বি বাহুক ডি বিন্দুত কাটিছে আৰু এ সি কি ই বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে বি সি ই ডি এটো কি এটা চক্ৰীয় চতুৰ্ভুজ তো এইখিনি হল এতে এক্সট্ৰা অঙ্কন কৰিব নালাগে প্ৰমাণ দিয়ে ডাইৰেক্টলি প্ৰমাণ প্ৰথমে তো চোৱা ইয়াতে এটো যদি আমি ধৰি লও এটো কি বৃত্তৰ এডাল স্পৰ্শক কি হ'ব সি এ কিউ এটো কি এটা স্পৰ্শকৰ লগত এ সি জেৰ লগত কৰা কোণ এটোৰ একান্তৰ বৃত্তাংশৰ কোণ কি হ'ব এইটো হ'ব এ সি লগত বিপৰীত হলে কোণ কোনটো আছে এইটো আছে এইটো মানে এই কোণ আৰু এই কোণ কি হ'ব সমান হ'ব কিউ এ সি ইকুৱেল টু এ বি সি এনেকৈ লিখা এংগেল কিউ এ সি ইকুৱেল টু এংগেল এ বি সি এটো কি হ'ব একান্তৰ বৃত্তাংশৰ কোণ এখিনি বুজি পালা নাম্বার 1 একান্তৰ বৃত্তাংশৰ কোণবিলাক অলৰেডি সমানে হয় সমান লিখি দিব পাৰা ঠিক আছে এটা কোণ তাৰ পিছত আকৌ এটা কথা মানে মনত পেলাব লাগিব এ পি কিউ যেটো আছে স্পৰ্শক আৰু এম এন যেটো ৰেখা আছে এই দুটা কি সমান্তৰাল হলে ইয়াতে কি আছে এ কি কৰিছে দুটাকে কাটিলে তোমাৰ এটো হ'ব ছেদক হলে আমি এই কোণ আৰু এই কোণ এই দুটা কোণ যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী মানে ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় তেতিয়া এই দুটা যোগ কৰিম কিমান হ'ব 180 ডিগ্ৰী এটো লিখিম যে যেহেতু পি কিউ সমান্তৰাল এম এন কি তোমাৰ এসি তিৰ্যক বা এ তিৰ্যক লিখিব পাৰা এসি ছেদক লিখি দিয়া এসি ছেদক তেতিয়ালে এংগেল এইটো কিউ এ ই বা কিউ এ সি লিখিব পাৰা না কিউ এ সি নহয় কিউ এ ই ইকুয়ালস টু এংগেল কিউ এ ই সি তো লিখিব পাৰি কিউ এ ই আৰু ই ই এন এইটো কিউ এ ই এই কোণটো আৰু এ ই এন এই কোণটো এই দুটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী মই ইয়াতে মিস্টেক কৰিছো কিউ এ ই প্লাস এ ই এন ইকুৱেল টু 180 ডিগ্ৰী এনেকৈ লিখা ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে এইখিনি ইয়াতে আৰু এটা কাম কৰিব পাৰা এই এ ই এন যেটো আছে এ এনৰ পৰিৱৰ্তে এটো লিখিব পাৰা কাৰণ এই দুটা ৰেখা যেতে কাটিব এই দুটা কি হ'ব বিপৰীত কোণ ইয়াক লিখিব পাৰা ডি ই সি এটোৰ পৰিৱৰ্তে আকৌ তোমাৰ কিউ এ সি যেটো আছে কিউ এ ই এটো লিখিব পাৰা কিউ এ সি মানে তোমাৰ কিউ এ ই এই কোণটো কিউ এ সি এই কোণটো একে কোণ ইয়াতে লিখিব পাৰা এংগেল কিউ এ সি প্লাস এংগেল এ ই এন তো লিখিবা ডি ই সি ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে ইয়াতে লিখিব পাৰা যে এংগেল এ ই এন ইকুৱেল টু ডি ই সি বিপ্ৰতীপ কোণ কি কোণ বিপ্ৰতীপ কোণ ঠিক আছে এটা কিউ এস সিৰ পৰিৱৰ্তে আমি লিখিব পাৰো কি এ বি সি নাম্বাৰ 1 ত আছে কিউ এস সিৰ পৰিৱৰ্তে লিখা এ বি সি ইকুৱেল টু এংগেল প্লাস এংগেল ডি ই সি ইকুৱেল টু 180 ডিগ্ৰী নাম্বাৰ 1 ৰ পৰা এটা বুজিলা ন যে কিউ এস সিৰ পৰিৱৰ্তে কি বহাই দিলো এ বি সি প্লাস ডি এ সি ইকুৱেল টু 180 ডিগ্ৰী এটো কি বুজায় এ বি সি আৰু ডি এ সি সোয়া এ বি সি এই কোণ আৰু ডি ই সি এই কোণ এই দুটা কোণ যোগ কৰিলে কি 180 ডিগ্ৰী হৈ আছে তেতিয়া তোমাৰ কি বি সি ই ডি কি এটা চক্ৰীয় চতুৰ্ভুজ ইয়াতে এটা মডিফিকেশন কৰিব লাগিব এ বি সি যেটো আছে
এ বি সি ইয়াৰ পৰিৱৰ্তে লিখিব পাৰা ডি বি সি একে কোণ বুজাব এ বি সি যেটো ডি বি সি একে কোণ ইয়াক এ বি সিৰ পৰিৱৰ্তে লিখিব পাৰা এংগেল ডি বি সি প্লাস এংগেল ডি এ সি ইকুয়াল টু 180 ডিগ্ৰী ঠিক আছে তাৰ মানে এই দুটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী তেতে বি সি ই ডি তলত লিখিবা মই ইয়াতে ঠাই নাই ইয়াত লিখি দিও ইয়াৰ পৰা ইয়াতে তোমালোকে তলত লিখিবা যেতেকে ভি সি ই ডি এটা চক্ৰীয় চতুৰ্ভুজ প্ৰুফড ঠিক আছে অলপ উঠাই লোৱাচোন তাৰ পিছত 10 নম্বৰ অংকটো চাও এতি চাও কোশ্চেন নম্বৰ 10 তো কোশ্চেন নম্বৰ 10 ত কি কৈছে ABCD এটা চক্ৰীয় চতুৰ্ভুজ ABCD কি এটা চক্ৰীয় চতুৰ্ভুজ এ বিন্দুত PAQ বৃত্তটোৰ এটা স্পৰ্শক যদি ADC 85 ডিগ্ৰী আৰু QB 120 ডিগ্ৰী তেন্তে BDC নিৰ্ণয় কৰা একদম ইজি অংক হ'ব এটো এটা বৃত্ত আঁকিলো প্ৰথমতে বৃত্ত আঁকিলো তো বৃত্তত ABCD এটা কি চক্ৰীয় চতুৰ্ভুজ তো চক্ৰীয় চতুৰ্ভুজ এটা আঁকিলো এনেকে AB ধৰা এটো কি এনেকে আঁকি দিয়া বাস এটো কি A বিন্দু এটো V বিন্দু এটো C বিন্দু এটো কি D বিন্দু ABCD এটা চক্ৰীয় চতুৰ্ভুজ A বিন্দুত PAQ স্পৰ্শক A বিন্দুত কি এটা স্পৰ্শক আঁকিলো এনেকে তোমালোকে যেতিয়া কাট পেন্সিলেৰে আঁকিবা তেতিয়া এটো একদম সিধা সিধিকে আঁকিবা এনেকে মোৰ বৃত্তটো অলপ কিচাপ এটা হৈছে ঠিক আছে বৃত্তটোৰ এটা স্পৰ্শক যদি ADC ADC এটো কিছে না ADC এই কোণটো কিমান দিছে 85 ডিগ্ৰী আৰু QAB এই টোটাল কোণটো কিমান আছে 120 ডিগ্ৰী তেতিয়া BDC নিৰ্ণয় কৰা BD এটা সংযোগ কৰিব লাগিব BDC এই কোণটো কিমান এই গোটেই কোণটো কিমান দিছে 85 কিন্তু এই কোণটো কি ওলাব লাগে ঠিক আছে একদম বেৰিজে এতে কি দিয়া আছে এটো লিখি লোৱা যে গিভেন মানে দিয়া আছে কি দিয়া আছে ইয়াত ব্ল্যাক কিবা লিখিব নালাগে প্ৰমাণ কৰিব দিয়া নাই যদি ADC দিয়া আছে চিত্ৰটো তো আঁকিব পাৰিবা এনেকে কি দিয়া আছে ADC ইকুয়াল টু কি 85 ডিগ্ৰী আৰু QAB কিমান 120 ডিগ্ৰী তো প্ৰথমতে এটা বস্তু চোৱাইটো এটো যে আছে এইটো এই কোণটো আৰু তোমাৰ এই টোটাল কোণটো এই দুটা কোণ যদি যোগ কৰি দিয়া কিমান হ'ব 180 ডিগ্ৰী কাৰণ PAQ এটো কি এটা সৰল কোণ তেতিয়া লিখিব পৰা এতেকে এংগেল PAB প্লাস এংগেল QAB এইটো PAB এই কোণটো QAB এই দুটা কোণ এটো B লিখিছো ইকুয়াল টু 180 ডিগ্ৰী এতিয়া QAB এর মানটো কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে ইয়াতে PAB ৰাখি দিয়া PAB ইকুয়াল টু 180 ডিগ্ৰী মাইনাস QAB হ'ব QAB এতিয়া তুমি PAB টো ৰাখি দিয়াতে 180 ডিগ্ৰী QAB এর মানটো কি আছে 120 ডিগ্ৰী এতিয়া তোমাৰ এংগেল PAB ইকুয়াল টু কি হ'ব 180 পৰা 120 বেক কৰিলে কিমান হয় 60 ডিগ্ৰী আমাৰ এইটো কোণ কিমান হলাল 60 ডিগ্ৰী ঠিক আছে এটা 60 ডিগ্ৰী ওলালে এটা সোয়া এটো কি এটা স্পৰ্শক যদি হয় এটো কি তোমাৰ এটা জ্যা তো এই জ্যা সাপেক্ষে স্পৰ্শকৰ লগত কি 60 ডিগ্ৰী কোণ কৰিছে তেতিয়া এটো একান্তৰ বৃত্তাংশৰ কোণ কোনটো হ'ব এটো জ্যা সাপেক্ষে সোয়াচোন এইটো কোণ হৈছে না এইটো কোণ তো এই দুটা কোণ কি হ'ব তোমাৰ একান্তৰ বৃত্তাংশৰ কোণ তেতিয়া লিখিব পৰা এগেইন এংগেল PAB ইকুয়াল টু এংগেল ADB ইকুয়াল টু কি আছে একান্তৰ বৃত্তাংশৰ কোণ লিখিবা একান্তৰ বৃত্তাংশৰ কোণ ঠিক আছে এটা তোমাৰ ADB টো কিমান ওলাব ADB ইকুয়াল টু PAB এর মানটো কিমান আছে 60 ডিগ্ৰী তেতিয়া এটো কি হ'ব 60
ঠিক আছে ADB মানে কোনটো এইখিনি ADB এইখিনি কিমান 60 ওলাল এই গোটেইখিনি কিমান আছে 85 দিয়া আছে আমাৰ কি গোটেইখিনি 85 এইখিনি 60 হলে এইখিনি কিমান হ'ব 15 25 হ'ব এতে লিখিব পাৰা এটাকে angle BDC ইকুয়াল টু কি হ'ব তোমাৰ এই গোটেই কোণৰ পৰা এইখিনি বিয়োগ কৰি দিয়া গোটেই কোণ ADC angle ADC minus angle ADB এইটো ADC এই গোটেইখিনি ADB বিয়োগ কৰি দিয়া এই গোটেইখিনি কি আছে 85 minus এইখিনি কি আছে 60 ইকুয়াল টু কিমান 25 ডিগ্ৰী এটা आंसर ঠিক আছে না হৈছে তাৰ পিছৰ লাষ্ট কোশ্চেনটো চোৱা 11 নম্বৰ এটা সব কোশ্চেন নাম্বার 11 কি আছে এটা ABCD এটা চক্রীয় চতুর্ভুজ PQ A বিন্দু চতুর্ভুজৰ পরিলিখিত বৃত্তটোৰ এডাল স্পর্শক যদি বৃত্তটোৰ কি আছে স্পর্শক যদি বৃত্তটোৰ কি হৈছে তো যদি সরি এতে যদি BD হ'ব BD বৃত্তটোৰ ব্যাস হয় তে ABD কিমান 30 ডিগ্ৰী BCD 60 ডিগ্ৰী তেতে হলে এই কোণবিলাক কি ওলাব লাগে আগতে চিত্রটা আঁকিলো ABCD এটা কি চক্রীয় চতুর্ভুজ এনেকে চক্রীয় চতুর্ভুজ লিখি দিয়া আঁকি দিয়া এটো না আগতে বৃত্তটা আঁকিলো তাৰ পিছত চক্রীয় চতুর্ভুজ এটো কি ধৰা A B BC ধৰিলো D এনেকে আঁকিলো ঠিক আছে A V C D কি কৈছে A বিন্দুত চতুর্ভুজৰ পরিলিখিত বৃত্তটোৰ এডাল স্পর্শক A বিন্দুত কি এডাল স্পর্শক আঁকিলোৱা যেটো কি PQ ধৰিলোৱা ঠিক আছে PQ এটো কৈছে না PQ A বিন্দুত চতুর্ভুজৰ পরিলিখিত বৃত্তটোৰ স্পর্শক BD যা যদি BD ব্যাস মোৰ চিত্ৰৰ তেন্তে নহলে তো কেন্দ্ৰৰ মাজদি যাব লাগছিল ৰবাচন আকো আঁকিলো এটো ব্যাসটো আঁকিব লাগিব এটা ধৰা কি এটা বৃত্ত কেন্দ্র এটো BD টো আগত আঁকিলো BD কি হৈছে বৃত্তটোৰ ব্যাস বুলি কৈছে এটো কি কেন্দ্র ঠিক আছে কেন্দ্র এটা কৰি দিয়া এটাৰ লগত A কৰি দিয়া এটাৰ লগত D কৰি দিয়া এটো এনেকে কৰি দিয়া বাস তো থাবি নহল এনেকে এটা কি ABC ঠিক আছে এই বিন্দুত স্পর্শক আঁকি দিয়া এটা স্কেল নহলে একদম অসুবিধা এইটো PQ ঠিক আছে এইটো এটা লিখিও পাৰা যে অকেন্দ্রীয় একদম ইজি কোশ্চেন অকেন্দ্রীয় বৃত্তত ABCD এডাল নহয় ABCD এটা চক্রীয় চতুর্ভুজ A বিন্দুত PQ এডাল স্পর্শক কি কি দিয়া আছে এতে অ্যাঙ্গেল ABD 30 ডিগ্রি অ্যাঙ্গেল VDC কিমান আছে 60 ডিগ্রি তো নাম্বার 1 কি কৈছে QAD কিমান QAD এইটো QAD এই কোণটো কিমান হ'ব তো চোৱা এই কোণটো কি স্পর্শৰ লগত কৰি ABAD জয় কৰা কোণ AD জয় কি কৰিছে এই PQ স্পর্শৰ লগত এই কোণটো কোণ কৰিছে QAD তো এই কোণটো কি হ'ব তোমাৰ এইটোৰ যেটো একান্তৰ বৃত্তাংশৰ কোণ AD লগত কোণটো কোণ হৈছে এইটো কোণ হৈছে এইটো কোণৰ কি হ'ব সমান হ'ব ABD মানে QAD equal to ABD এতে চোৱা ABD এর ভ্যালুটো কি 30 ডিগ্রি দিয়ে আছে এটো কোণ কিমান দিয়ে আছে 30 ডিগ্রি BDC কোণটো VDC এটো কোণ দিয়া আছে কিমান 60 ডিগ্রি ঠিক আছে তেতিয়ালে QAD কোণটো কি হ'ব QAD equal to angle ABD এটো QAD equal to ABD এটো কোণ ABD এতে লিখিবা একান্তৰ বৃত্তাংশৰ কোণ ঠিক আছে তেতিয়ালে এটা কিমান হ'ব 30 ডিগ্রি মানে আমাৰ এই কোণটো কিমান ওলাল 30 ডিগ্রি ওলাল ঠিক আছে নাম্বার 2 টো চোৱা নাম্বার 2 টো কি কৈছে BAD
এ ডি এই কোণটো ওলাব লাগে ঠিক আছে এই কোণটো যদি ওলাব বিচাৰা তেতিয়াহলে আমাৰ কি লাগিব PAB টো জানিব লাগিব PAB প্ৰথমতে BAD কি আছে কত আছে BAD এটো ওলাব লাগে BAD তেতিয়াহলে তোমাৰ আমাৰ কি এইটো জানিবলৈ হলে কি কৰিবা এটো সাসন আগতে এই কোণটো ওলাব লাগিব এই কোণটো ওলালে তুমি কি এই গোটেই কেটা কোণ যোগ কৰিলে কিমান 180 ডিগ্ৰী হ'ব তেতিয়া তুমি কি এই কোণটো মান সহজে ওলাব পাৰিবা এই কোণটো কি হ'ব তোমাৰ PAB টো PAB এটো তোমাৰ কি হ'ব ADB এটো কোণৰ সমান হ'ব কি ওলাই এটা তো নোলাই দেখুন এটা সোয়া মই এটা বস্তু পাহৰিছো এটো নালাগে এটো সোয়া যে যেটো কি BD এডাল কি ব্যাস তো ব্যাস হলে তোমাৰ এই ব্যাসৰ লগত মানে ব্যাস হলে কি বৃত্ত এনেকুৱা আছে এটো ব্যাস জিতে যাব এটো কি এটা অৰ্ধবৃত্ত এটো কি এটা অৰ্ধবৃত্ত মানে উপৰৰ এইখিনি কি অৰ্ধবৃত্ত এইখিনি কি অৰ্ধবৃত্ত তেতিয়ালে এই কোণটো কি হ'ব BAD এটো কি হ'ব এটা অৰ্ধবৃত্তস্থ কোণ এটো কি এটা অৰ্ধবৃত্তস্থ কোণ সকলো সময়তে কি অৰ্ধবৃত্তস্থ কোণবোৰ কি 90 ডিগ্ৰী তেতিয়ালে BAD এটো কি হ'ব 90 ডিগ্ৰী এলিকা যেহেতু BD ব্যাস BD বৃত্তটোৰ ব্যাস তেতিয়ালে অ্যাঙ্গেল BAD ইকুয়াল টু 90 ডিগ্ৰী এটো কি অৰ্ধবৃত্তস্থ কোণ ঠিক আছে এটো গল তাৰপিছত কি PAB টো এটো হ'ব PAB এই কোণটো এতিয়া সোয়া এটো কোণ কিমান ওলাল 90 ডিগ্ৰী এই গোটেইখিনি কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী তাৰ এই দুটা মান দিয়া আছে তেতিয়ালে এটোৰ মান কি ওলাই যাব এটা 3 নম্বৰ দি সোয়া এনেকে যে অ্যাঙ্গেল PAB প্লাস অ্যাঙ্গেল VAD প্লাস অ্যাঙ্গেল এটো PAB BAD আৰু QAD প্লাস অ্যাঙ্গেল QAD ইকুয়াল টু 180 ডিগ্ৰী এটো কি এটা সৰল কোণ ইয়াতে PAB টো ৰাখি দিয়া প্লাস BAD এর মানটো বহাই দিয়া BAD এর মানটো কি 90 ডিগ্ৰী প্লাস QAD এর মানটো কিমান ওলাল 30 ডিগ্ৰী ইকুয়াল টু কি 180 ডিগ্ৰী ইয়াতে PAB এর মানটো সোয়া PAB ইকুয়াল টু এই দুটা যোগ কৰিলে কিমান হয় 90 আৰু 30 120 180 এটো প্লাস থাকিব ইফালে গলে কি -120 এটোৰ বেক কৰিলে 60 ডিগ্ৰী মানে আমাৰ এটো কোণ কি ওলাই এটো কোণ ওলাই 60 ডিগ্ৰী ঠিক আছে না এখিনি সোয়াচোন অলপ উঠাই লবাচোন তাৰ পিছত কি আছে এইবিলাক গল তিনটা গল বুজি পাইছ না এটো এই গোটেইখিনি যোগ কৰিলে কি 180 তাৰপৰে এই দুটা আমাৰ ভ্যালুটো বহাই দিলো এই দুটা যোগ কৰিলে 120 বিয়োগ কৰিলে কি 60 এটা গল তাৰ পিছত আহিব কি BCD তো কিমান আছে BCD এটো কি এটা অৰ্ধবৃত্তস্থ কোণ এটো কি 90 ডিগ্ৰী হ'ব নাম্বার 4 লিখা অ্যাঙ্গেল BCD ইকুয়াল টু 90 ডিগ্ৰী এটো কি অৰ্ধবৃত্তস্থ কোণ ঠিক আছে এটা অৰ্ধবৃত্তস্থ কোণ আৰু CBD এটো কোণ ওলাব লাগে CBD কোণটো কিমান হ'ব এটো আমাৰ কি 90 ডিগ্ৰী ওলাল ঠিক আছে এটো 60 ওলাল এটো কিমান হ'ব এটো কি এটা ত্ৰিভুজ না BCD এটা ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী যে ত্ৰিভুজ BCD ৰ পৰা আকৌ দিবাতে আকৌ ত্ৰিভুজ BCD ৰ পৰা অ্যাঙ্গেল এই কোণটো কি আছে CBD এটো 5 নম্বৰ হয় বাবা ইমান ভুল কি হ'ব তোমাৰ CBD প্লাস CBD কোণটো CBD প্লাস BDC প্লাস অ্যাঙ্গেল এটো BCD ইকুয়াল টু কি 180 ডিগ্ৰী ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী CBD প্লাস BDC তো কিমান ওলাল এতে BDC 60 প্লাস BCD কিমান 90 ইকুয়াল টু 180 ডিগ্ৰী তেতিয়ালে CBD 180 ডিগ্ৰী এটা যোগ কৰিলে কিমান হয় 150 বিয়োগ কৰি দিয়া কিমান হয় 30 ডিগ্ৰী বাস হৈ গল
হৈছে না অলপ উঠাই লওঁচোন হ'ব তো আজি কি ইমানলৈকে থাকিব তো ইয়াৰ পিছত টিউটোৰিয়েলত কি ইয়াৰ পিছত যিবিলাক কি থিওৰেম আছে থিওৰেমবোৰ আলোচনা কৰিম তাৰ পিছত কি 8.2 লৈ মানে আলোচনা কৰিম তো আজি ইমানলৈকে থাকিব বাই